নমস্কাৰ আজি হৈছে 28 জানুৱাৰী বুধবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ নিৰ্দেশিত হৈছিল মুছলমানৰ ভোট কৰ্তন আৰু মিয়াক কষ্ট দিবলৈ মুকলি আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মিয়াক কষ্ট দিবলৈ মুকলি আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যজুৰি মিয়াৰ ভোট কৰ্তনৰ নিৰ্দেশ দিয়াৰ কথা স্বীকাৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী নিজেই মিয়াসকলক কষ্ট দিয়াৰ কথা উল্লেখ কৰি বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে ফৰ্ম হাত জমা দিয়া হৈছে আৰু দাখিল কৰা হৈছে ভোট কৰ্তনৰ ফৰ্ম আৰু সকলো চৰকাৰী বিষয়াক নিশা 12 বজালৈ কাম কৰাৰ আহ্বান আৰু মিয়াৰ ভোট কাটিবলৈ কাম কৰক নিশা 12 বজালৈ আৰু বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ভোট কৰ্তনৰ ফৰ্ম জমা দিছে আৰু সেই কথা মুখ্যমন্ত্ৰী নিজেই স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ আগত আৰু এছআৰৰ জৰিয়তে জীৱিত লোকক মৃত খোজা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই এক ডাঙৰ খবৰ জনাইছো ৰাজ্যত মিয়াসকলৰ বিৰুদ্ধে এবাৰ মুখ্যমন্ত্ৰী উঠি পৰি লাগিছে ভুৱা ফৰ্ম জমা দিয়া হৈছে সংখ্যালঘুৰ বিৰুদ্ধে যেনেকৈ পাৰে কষ্ট দিয়ক মিয়াসকলক আৰু মিয়াসকলক কষ্ট দিয়ক বুলি আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ভাড়া যদি 4 টকা হয় তেন্তে 3 টকা দি মিয়াসকলক কষ্ট দিয়াৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়াহে অসম এৰি পলাব ৰাজ্যৰ মিয়াসকলে আৰু তেতিয়াহে মিয়াই গম পাব অসমত জীয়াই আছে অসমীয়া আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে ফৰ্ম হাত জমা দিয়া হৈছে মিয়াক কষ্ট দিবলৈ এইবাৰ মুকলি আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যজুৰি মিয়াৰ ভোট কৰ্তনৰ নিৰ্দেশ দিয়াৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ কিমান মিয়াৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ভোটাৰ তালিকাৰ পৰা কিমান মিয়াৰ নাম কৰ্তন কৰা হ'ব হিচাপ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ভোটাৰ তালিকাৰ পৰা লাখ লাখ মিয়া মুছলমানৰ নাম কৰ্তন কৰা হ'ব মুখ্যমন্ত্ৰীৰ হিচাপ মতে 4 পৰা 5 লাখ মিয়াই দিব নোৱাৰিব ভোট আৰু এছআইআৰত লাখ লাখ মিয়াৰ নাম কৰ্তন হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম কৰ্তন হোৱা মিয়াই ভোট দিব লাগিব বাংলাদেশত গৈ এক ডাঙৰ খবৰ জনাইছো 4 পৰা 5 লাখ মিয়াৰ নাম কৰ্তন কৰা হ'ব যদিহে অসমত এছআইআৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু মিয়াৰ নাম কৰ্তন হৈ বাংলাদেশত গৈ ভোট দিব লাগিব প্ৰতিজন মিয়াই আৰু অসমত কোনো কাৰণতেই ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব মিয়া মুছলমানসকলে আৰু এছআৰৰ দ্বাৰা কষ্ট পাইছে মিয়াসকলে মিয়াক কষ্ট দিয়াই আমাৰ কাম বুলি বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়াক কষ্ট দি নাথাকিলে আৰু অধিক আগ্ৰাসন কৰিব অসমত আৰু ভোটাৰ তালিকাৰ পৰা কিমান মিয়াৰ নাম কৰ্তন হ'ব সেই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 4 পৰা 5 লাখ মিয়াৰ নাম কৰ্তন কৰা হ'ব যদিহে অসমত এছআইআৰ প্ৰক্ৰিয়া আৰম্ভ হয় হিচাপ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ হিচাপ মতে 4 পৰা 5 লাখ মিয়াই দিব নোৱাৰিব ভোট আৰু সেই মিয়াসকলে বাংলাদেশত গৈ ভোট দিব লাগিব জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কোটি কোটি অনুৰাগীৰ বাবে হিয়া ভঙা খবৰ আৰু চিনেমাত গান নাগায় অৰিজিত সিঙে এক ডাঙৰ খবৰ জনাইছো আৰু চিনেমাত গান নাগায় অৰিজিত সিঙে কোটি কোটি অনুৰাগীৰ বাবে আহি পৰিছে হিয়া ভঙা খবৰ সামাজিক মাধ্যমত ঘোষণা কৰিলে অৰিজিত সিঙে আৰু অৰিজিত সিঙৰ এই ঘোষণাৰ পিছতেই দেশজুৰি এতিয়া হাহাকাৰ সৃষ্টি হৈছে কান্দনত ভাঙি পৰিছে বহু লোক আৰু কোটি কোটি লোকে দিয়া মৰমৰ বাবে ধন্যবাদ শিল্পীগৰাকীৰ আৰু চিনেমাত গান নাগায় বিখ্যাত গায়ক অৰিজিত সিঙে কোটি কোটি অনুৰাগীৰ বাবে এক হিয়া ভঙা খবৰ সামাজিক মাধ্যমত ঘোষণা কৰিলে অৰিজিত সিঙে আৰু চিনেমাত গান নাগায় অৰিজিত সিঙে কোটি কোটি অনুৰাগীৰ বাবে এক হিয়া ভঙা খবৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ শ শ মুছলমানে কংগ্ৰেছ ত্যাগ কৰি যোগ দিলে বিজেপিত
আৰু গৌৰৱ গগৈ অখিল গগৈক তোলা ধুনা মুছলমানৰ এক ডাঙৰ খবৰ জনাইছোঁ খোৰাখুৰে খহিছে এইবাৰ কংগ্ৰেছৰ ভেটি শ লোকে কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিলে বিজেপিত কংগ্ৰেছ ত্যাগ কৰিয়েই গৌৰৱ গগৈ অখিল গগৈক তীব্ৰ সমালোচনা মুছলমান লোকৰ কংগ্ৰেছৰ বাবেই আজি পৰ্যন্ত মাটিৰ পট্টা নোপোৱাৰ অভিযোগ আৰু ডিভোটাৰ ডিটেনশ্যন কেম্পৰ সৃষ্টি হৈছে কংগ্ৰেছৰ বাবেই আৰু বিজেপিৰ বাহিৰে অন্যান্য দল চৰ চাপৰিলৈ আহিলে ৰাইজে বান্ধি থ'ব লাগে সংখ্যালঘু ৰাইজে বিজেপিক ভোট দিলে বহুত সুবিধা হ'ব আৰু ধিঙৰ মহখুঁটিত আজি ৫% লোকে যোগদান কৰে বিজেপিত খোৰাখুৰে খহিছে এতিয়া কংগ্ৰেছৰ ভেটি শ লোকে কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিলে বিজেপিত কংগ্ৰেছ ত্যাগ কৰিয়েই গৌৰৱ গগৈ অখিল গগৈক তীব্ৰ সমালোচনা মুছলমান লোকৰ আৰু কংগ্ৰেছৰ বাবে আজি পৰ্যন্ত মাটিৰ পট্টা নোপোৱাৰ অভিযোগ শ মুছলমান লোকৰ জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 10 বছৰ পিছত অসমত কোনোবা নজিবুল্লাহ আৰু খৰিবুল্লাহ মুখ্যমন্ত্ৰী হ'ব 50 লাখ অবৈধ বাংলাদেশী আছে অসমত এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এইবাৰ প্ৰবীণ ভাই টগাৰিয়াৰ এই বিস্ফোৰক মন্তব্য অসমত প্ৰায় 50 লাখ অবৈধ বাংলাদেশী আছে অসমৰ অবৈধ বাংলাদেশীক লৈ অভিযান চলাব আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে আৰু এতিয়াই বাংলাদেশীক খেদিব নোৱাৰিলে 10 বছৰ পিছত কোনোবা নজিবুল্লাহ আৰু হবিবুল্লাহ হ'ব অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ পৰা এটাকৈ অবৈধ বাংলাদেশীক বিতৰণ কৰিব লাগিব বাংলাদেশীক বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব প্ৰবীণ ভাই টগাৰিয়াই আৰু 7 দিনীয়া ভ্ৰমণসূচীৰে অসমত বাখৰ পাতিছে হিন্দুত্ববাদী নেতাগৰাকীয়ে আৰু এটা মাত্ৰ ফোন কলতে হিন্দুৱে সুৰক্ষা লাভ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আৰু এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টগাৰিয়াৰ আৰু অসমত প্ৰায় 50 লাখ অবৈধ বাংলাদেশী আছে অসমৰ অবৈধ বাংলাদেশীক লৈ অভিযান চলাব আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে আৰু এতিয়াই বাংলাদেশী খেদিব নোৱাৰিলে 10 বছৰ পিছত কোনোবা নজিবুল্লাহ আৰু হবিবুল্লাহ হ'ব অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ পৰা এটাকৈ অবৈধ বাংলাদেশীক বিতৰণ কৰিব লাগিব আৰু বাংলাদেশীক বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব প্ৰবীণ ভাই টগাৰিয়াই মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে বিজেপি চৰকাৰে আৰু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰণ এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰখনে দেশৰ মূল খুঁটিৰ পৰা মুছলমানসকলক আঁতৰাই ৰখা হৈছে আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে মুছলমানক ব্যৱহাৰ কৰে বিজেপি চৰকাৰখনে কেন্দ্ৰীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা এবাৰ কেৰালাৰ মুখ্যমন্ত্ৰীৰ বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ আৰু নাগৰিকত্ব আইন ৱাকফ আইনে মুখ্য ধাৰাৰ পৰা বিচ্ছিন্ন কৰিছে মুছলমান ধৰ্মৰ ভিত্তিত বিজেপিয়ে নাগৰিকৰ মাজত বিভাজন আনিছে মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ মন্তব্যক লৈ এইবাৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰখনে মুছলমানক নিৰন্তৰ হিংসা তিৰস্কাৰ কৰি ৰাখিছে বিজেপি চৰকাৰে দেশৰ মূল খুঁটিৰ পৰা মুছলমানসকলক আঁতৰাই ৰখা হৈছে জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাবু আঁচনিৰ ফৰ্ম সংগ্ৰহ কৰিলেনে কিদৰে কৰিব আপুনি আবেদন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাবু আঁচনি সন্দৰ্ভত আগবঢ়াইছে কেতবৰ বৃহৎ মন্তব্য লাখ লাখ ছাত্ৰৰ বাবে আহি গ'ল ভাল খবৰ মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম আৰু কেনেকৈ কৰিব আপুনি ফৰ্ম পূৰ্ণ আৰু সমৰ্থ পৰ্টেলত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলনে শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ছাত্ৰসকলক দিছে এই ভাল খবৰ গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ আৰু ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে আহিব বাবু আঁচনি পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 2000 টকাকৈ প্ৰদান কৰা হ'ব গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 1000 টকাকৈ
প্ৰদান কৰা হ'ব আৰু লাখ লাখ ছাত্ৰৰ বাবে আহি গ'ল ভাল খবৰ মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম আৰু সমৰ্থ পৰ্টেলত আপুনি কৰিছিল নেকি ৰেজিষ্ট্ৰেশ্যন যদি কৰিছিল তেন্তে আপুনিও লাভ কৰিব বাবু আঁচনিৰ সুবিধা শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে ছাত্ৰসকলক দিলে এই ভাল খবৰ আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ আৰু যি এপত আপোনালোকে লাভ কৰিব কেতবোৰ বিশেষ সুবিধা জনাইছোঁ বিস্তাৰিত খবৰ এছবি অসম মিডিয়াৰ সমুদৰ্শকক আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত আৰু সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো আৰু এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ড লগত আপুনি ফুৰিব নালাগে UIDAI তৰফৰ পৰা এই ঘোষণা কৰা হৈছে আৰু এই নতুন এপত আপুনি আপোনাৰ ডাটা সুৰক্ষিত কৰিও ৰাখিব পাৰিব আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট আনকি ভাল খবৰ কিয়নো এইবাৰ আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এটা নতুন আধাৰ এপত সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো আৰু এতিয়াৰ পৰা আৰু আপুনি আপোনাৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লৈ ফুৰিব নালাগে আপুনি মোবাইল এপৰ জৰিয়তে আপুনি আধাৰ কাৰ্ডৰ সুবিধা লাভ কৰিব আৰু এই নতুন এপত QR কোড ভেৰিফিকেশ্যন মোবাইল নম্বৰ আপডেট সহজতে কৰিব পাৰিব আৰু UIDAI তৰফৰ পৰা এই ঘোষণা কৰা হৈছে